মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ অনুৰোধ, পালি নেতাই কি কাণ্ড কৰিছে নজৰ দিয়ক। পালি নেতাৰ ময়মতলিৰ বাবে চকুলো টুকিছে দৰিদ্ৰই। গোলাঘাটৰ পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উচুপিছে মহিলাই। পূৰ্বে এওঁলোকে অৰুণোদয় আঁচনিৰ ধন পাই আছিল। সেই ধনেৰে জীৱনৰ প্ৰয়োজনীয় বহু কাম কৰিছিল এওঁলোকে, কিন্তু এবাৰ হঠাৎ অৰুণোদয়ৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ল। ইয়াৰ পাছতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ কাকুতি মিনতি মহিলাসকলৰ। সভালৈ মাতিলেই যায়, চৰকাৰৰ কাৰ্যসূচীত ভাগ লয়, নাই উপাৰ্জন পোৱাৰ নামত কেৱল অৰুণোদয়ৰ সুবিধাটোৱেই পায়। এতিয়া সন্তানৰ টিউচনৰ ফিজটোও দিব পৰা নাই। দৰৱকেইটা কেনেকৈ আনিব তাৰো চিন্তা। অনুৰোধ কৰিছে মহিলাসকলে, আমি পাবলগীয়া মানুহ, আমাৰ নাম কিয় কাটিছে? দুখীয়া মানুহৰ মূৰত মাৰি খাব নালাগে। কেনেকৈ কম কেলে নাম নাই। এতিয়া কৈছে কি আকৌ ভিতৰত সোমালো, বোলে বেলেগ লিষ্ট এখন আছে, বোলে লিষ্টখন চাম বুলি পেলাই ক'লে। সেইটো কাৰণে মানুহখিনি মই ৰখাই দিছোঁ। এতিয়া আমাৰ গাঁৱৰ মানুহ হয়। আজি মোৰ কি আছে, কোনো নাই মোৰ আজি। জনা নাই, এহাজ ঘৰত থাকিলে কোনা দিওঁ জনাই হ'ল। হৈছে কি নামটোকে নাই উঠা। মই এতিয়া হেৰিত চেক কৰা আহিছোঁ বোলে মোৰ নামটো নাইকিয়া। অত আগৰ পৰা বেছি নহয়, নতুন যিটো আঁচনি 0.3 আছিলে, 0.3টো পাইছিলোঁ। 0.3 তাৰপিছত যেতিয়া 9,000 টকা দি দিছিলে তেতিয়াও আমি পাইছোঁ। কিন্তু এইবাৰ এতিয়া পইচাটোতো সোমোৱা নাই বোলে নামটোকে নাই। এইটো কৰিব কেতিয়াও নালাগে। দুখীয়া মানুহৰ মূৰত মাৰিব নালাগে। আমি পোৱা মানুহ আমাক দিব লাগে, কাৰণ আমাৰ একো নাই। আমি ফাঁকি দি চৰকাৰৰ ধন ল'বলৈ বিচৰা নাই, পাই থকাখিনি পাব লাগে। এই দাবীৰ লগতে অভিযোগ মহিলাসকলৰ। পুত্ৰই চাকৰি কৰা, নিজেই পেঞ্চন পোৱা মহিলাইও পাইছে অৰুণোদয়ৰ আঁচনিৰ ধন। একাংশ নেতা পালি নেতাই কৰিছে এই দুষ্কাৰ্য। পাব নলগীয়া সেইবোৰে পাইছে অলৰেডি। যাৰ যদি পাব লগা যোগ্য নহয় সেইবোৰে পাইছে। মই এতিয়া ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে, মোৰ ল'ৰাটোক এডমিশ্যন দিবলৈকে মই বেলেগত পঢ়াওঁ বুলিও মোৰ সাৰ্থক নাই। যেতিয়া মিটিং হয়, 4-5খন মিটিঙলৈ গৈছোঁ লঘনে ভোকে, তেতিয়াহ'লে প্ৰত্যেকটোতো ক্ষেত্ৰত গৈয়ে আছোঁ আমি। এনেকুৱাকৈ কৰিব লাগে, যিবিলাকে পাব নালাগে সেইবিলাকক দিয়ে। কেৱল এইসকল মহিলা বুলিয়ে নহয়, পালি নেতাৰ ময়মতালিৰ বাবেই বানাক্ৰান্ত দৰিদ্ৰ লোকো বঞ্চিত হৈছে চৰকাৰী সুবিধাৰ পৰা। শিৱসাগৰৰ বলমাজান গোহাঁই গাঁৱৰ এজন লোকে সামাজিক মাধ্যমত উজাৰিলে ক্ষোভ। বানে সকলো শেষ কৰি পেলোৱাৰ পাছতো লোকজনৰ অতি দৰিদ্ৰ ভাতৃৰ পৰিয়ালে নাপালে বানাক্ৰান্তৰ বাবে চৰকাৰে দিয়ে 15,000 টকা। যোৱা নিৰ্বাচনত শাসক পক্ষৰ সৈতে নথকাৰ বাবে কোনো পালি নেতাৰ এই কাৰ্য। যে লিষ্টত ভৰাইছিলে, মানে দুজন আহিছিলে ব্যক্তি পঞ্চায়তৰ ফালৰ পৰা, আৰু গাঁওবুঢ়ানী আমাৰ লীনা বৰা ফুকন, তেওঁৰ অসুস্থ, গতিকে পুতেক আহিছিলে। তেওঁলোকে গোটেই চৰজমিন তদন্ত কৰি লিষ্টত নাম ভৰাই লৈ গৈছিলে, আৰু গোটেই আমাৰ ৱাৰ্ডটো পঞ্চায়তটোত কিমান ঘৰ মানুহে টোটেল পাব বুলি গম পাইছিলোঁ। তাৰপিছত কি হ'ল, কালি যেতিয়া 15,000টো সোমালে, বিধায়ক মহোদয় আমাৰ ইয়াত কঠীয়া সিঁচিবলৈ আহিছিলে। তেখেতেও কৈছে যে ছবি পাইছে। মই বোলো পাইছে। পিছত গম পালোঁ গধূলি সময়ত যে আমাৰ ভাইটিয়ে নাপালে মানে ই এটা কথাই, শাসনাধিষ্ঠ দলটোৰ ছাপোৰ্টত ই নাই। এনে বহু ঘটনা ঘটি আছে ৰাজ্যত। নেতা পালি নেতাই কৰিছে দুষ্কাৰ্য, পৰিণতিত জবাবদিহি হৈছে চৰকাৰ। খাটি খোৱা ৰাইজৰ মাজত হাহাকাৰ। ব্যুৰো ৰিপৰ্ট, NKTV+।